হয় সমাজত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত জনসাধাৰণক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু বৰ্তমান স্মাৰ্ট আৰক্ষীৰ কথা কৈ থকা হয়। ইতিমধ্যেই বহু থানা আন্তঃগাঁথনি অতি আধুনিক কৰা হৈছে, স্মাৰ্ট আৰক্ষীৰ পৰ্যায়লৈ লৈ যোৱা হৈছে। কিন্তু এই স্মাৰ্ট আৰক্ষীৰ কথা কৈ থকাৰ সময়তে শিৱসাগৰ জিলাৰ এখন আৰক্ষী চকী মই দুৰৱস্থাৰ কথা দেখুৱাবলৈ লৈছোঁ। যি সময়ত স্মাৰ্ট আৰক্ষীৰ কথা কৈ থকা হৈছে সেই সময়তে শিৱসাগৰৰ এই দিচাংমুখ আৰক্ষী চকীখন অতি তথৈবচ অৱস্থাত আছে, পুতৌ লগা অৱস্থাত আছে। এইখন আৰক্ষী চকী 1976 চনতে ইয়াত স্থাপন কৰা হৈছিলে। কিন্তু পৰিতাপৰ বিষয় যে চৰকাৰে আজি পৰ্যন্ত এটুকুৰা ভূমি আৰক্ষী চকীখনৰ কাৰণে নিজাকৈ উলিয়াই দিব নোৱাৰিলে, যাৰ বাবে এই আৰক্ষী চকীখনৰ আন্তঃগাঁথনি অতি পুতৌ লগা তথৈবচ হৈ পৰিছে। কাৰণ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ হ'লে ইয়াত পুঁজি চেংচন কৰিব লাগিব, সেইদৰে কিন্তু ভূমি লাগিব। কিন্তু আজি পৰ্যন্ত এই আৰক্ষী চকীখন চেংচন নহ'ল, যাৰ বাবে ইয়াৰ যিবিলাক ভিতৰচা অতি বেয়া অৱস্থাত আছে। আমি ভিতৰলৈ গৈ দেখুৱাব নোৱাৰিম, কিন্তু ইয়াত যি ভিতৰৰ অৱস্থাটো অতি বেয়া লগা। ইয়াত কোন মুহূৰ্তত এই আৰক্ষী চকী হাউলি পৰিব বা ভাগি পৰিব তাৰ কোনো নিশ্চয়তা নাই। ইয়াৰ থকাৰ যি ব্যৱস্থা কৰিছে তেওঁ তাতো পানী পৰে। কেৱল ইমানেই নহয়, এই আৰক্ষী চকীখনত এটা লকআপৰো ব্যৱস্থা নাই। অপৰাধী কৰায়ত্ব কৰিলে ৰাখিবলৈ এটা লকআপৰো 1 ঘণ্টা ৰাখিবলৈ এটা লকআপৰো ব্যৱস্থা নহ'ল। আৰু এইবিলাক যি দেখিছে গছ কোন মুহূৰ্তত উভাল খাই পৰি এই আৰক্ষী চকীত পৰি আৰক্ষীলৈকে বিপদ মাতিব তাৰো কোনো নিশ্চয়তা নাই। ইয়াত মই স্থানীয় লোক আছে, দাদা কি ক'ব? চাওক, এইখনে হ'ল দিচাংমুখ। নানা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈ গঢ়া দিচাংমুখ। ইয়াত সকলো জাতি বসবাস কৰে। তেনেস্থলত 1974 চনতে দিচাংমুখ আৰক্ষী চকীখন ইয়াত স্থাপিত হৈছিলে। 74 চনৰ পৰা যে 50 বছৰ গৰকা পাৰ হৈ গ'ল, আজি পৰ্যন্ত চৰকাৰে এই আৰক্ষী চকীখন চকু পৰা নাই। অতি দুখৰ বিষয়, অতি লজ্জাৰ বিষয় যে দিচাংমুখৰ আৰক্ষী চকীখন আজি পৰ্যন্ত কোনো মেৰামতি নকৰাৰ বাবে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু লাজ পাইছোঁ। আজি চৰকাৰক জনাইছোঁ। গতিকেলৈ শিৱসাগৰ জিলাৰ শিৱসাগৰ আউটপোষ্ট হিচাপে দিচাংমুখত এখন আৰক্ষী চকী আছে, শিৱসাগৰ জিলাই জানে। কিন্তু প্ৰত্যেকখন আউটপোষ্টৰ উন্নয়ন হৈছে, চৰকাৰৰ পৰা পুঁজি আহিছে। কিন্তু দিচাংমুখ জেগাডোখৰত ইমানেই চৰকাৰে হীন চকুৰে চাইছে, মাহী চকুৰে চাইছে। আজি পৰ্যন্ত এইখন আৰক্ষী চকী চক ভাগি চূৰ্ণ বিচূৰ্ণ হৈ আছে। আজি কোনো কনিষ্টবলৰ পৰা ষ্টাফ থাকিব পৰা কোনো জেগা নাই। তেনেস্থলত এইখন থানাত আজি আমাৰ চবুত আছে, সম্পূৰ্ণ প্ৰমাণ দিব পাৰোঁ। এইখন থানাৰ পৰা হাতত লকআপ লৈ মানুহ পলাই যোৱা আমাৰ প্ৰমাণ আছে। কাৰণ ইয়াত কোনো সুৰক্ষিত নাই। এইখন থানাত পাব্লিক উঠোতে থানা কেইবাবাৰো ভগা আমাৰ হাতত প্ৰমাণ আছে, কোনো সুৰক্ষিত নাই। গতিকে এইখন থানাক লৈ দিচাংমুখবাসী ৰাইজে আগন্তুক দিনত কি চিন্তা কৰিব? ৰাইজে আচলতে উন্নয়ন হোৱাটো বিচাৰিছে। ৰাইজে সদায় দিনে দিনে উন্নয়ন হোৱাটো বিচাৰি আছে। হয়, আমি সকলোৱে জানো আৰক্ষী মানে শান্তি মানে আৰক্ষী আৰু ন্যায় প্ৰদান কৰে আৰক্ষীসকলক। প্ৰথম কথা ক'বলৈ গ'লে আপোনাৰ দিচাংমুখখন সামৰি বলমা, ৰিৰিয়া, দীঘল মাজৰবাৰী ইত্যাদি কৰি এখনে আৰক্ষী থানা আছে, আৰক্ষী চকী আছে। বৃহৎ এলেকা সামৰি লৈছে, শান্তি শৃংখলা বজাই ৰাখিছে বছৰে বছৰে ধৰি। কিন্তু 1974 চনৰ পৰা ইত্যাদি কৰি 50 বছৰ সামৰি আজি পৰ্যন্ত থানাখনত আন্তঃগাঁথনি হিচাপে উন্নয়নমূলক কাম কৰা নাই। আজি অসম চৰকাৰে স্মাৰ্ট আৰক্ষীৰ কথা কয়, কিন্তু স্মাৰ্ট আৰক্ষীসকলে আজি নিজৰ লগত যুঁজি আছে ক'বলৈ গ'লে। হয়, ইয়াত যিসকল কৰ্মৰত হৈ থাকে আৰক্ষীয়ে, তেওঁলোকে কিন্তু ক'ব লাগিব যে অতি কষ্টৰে তেওঁলোকে কৰ্তব্য সম্পাদন কৰি আছে। সকলো আৰক্ষীয়ে কষ্ট কৰে, কিন্তু এইখন আৰক্ষী চকীয়ে অধিক কষ্ট সহিবলগীয়া হৈছে। কিন্তু তেওঁলোকে শান্তি শৃংখলা সদায় বজাই ৰখাত তেওঁলোকৰ কৰ্তব্য সম্পাদনত গাফিলতি কৰা কেতিয়াও পৰিলক্ষিত হোৱা নাই। কিন্তু যি ধৰণৰ আন্তঃগাঁথনি চৰকাৰে কৰি দিব লাগে সেয়া কৰিবলৈ সক্ষম নোহোৱাৰ বাবে এই তথৈবচ অৱস্থা, এইখন আৰক্ষী চকীৰ পুতৌ লগা অৱস্থা, কোন মুহূৰ্তত ভাগি পৰিব তাৰ কোনো আচলতে ক'ব নোৱাৰি, কোন মুহূৰ্তত নিশ্চয়তা নাই। অতি বেয়া অৱস্থা, আন্তঃগাঁথনি দুৰ্বল। আমি কৈছোৱেই অনাগত সময়ত লক্ষণীয় হ'ব এই আৰক্ষী চকীখনৰ নিজা ভূমি কেতিয়া যোগাৰ কৰি দিব চৰকাৰ প্ৰশাসনে, কেতিয়া উন্নয়ন হ'ব আন্তঃগাঁথনি, তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।